গুড মৰ্ণিং গাইজ। তো মানে কাম চাম যদি কৰিব নাযাওঁ, ঘৰতে যদি থাকোঁ, কিছুমান বিশেষ কাম দি যায় মোক, মানে মায়ে নহ'লে ভাইটি, আৰু সেই বিশেষ কামগিলা আজি মই দেখি আছোঁ। বৰ কষ্টকৰ জীৱনটো মোৰ। এইটো ঘৰ আমাৰ এয়া কমপ্লিটটো হোৱাই নাই। ইয়াতে আমি ধুনীয়াকৈ কিনে ছাগাল তাগাল বন্ধা কৰিছোঁ। ঘৰ যদি কমপ্লিট হ'লে নাবান্ধলো হয়, কিন্তু এতিয়া ঘৰটো কমপ্লিট হোৱা নাই। এইটো ঘৰৰ ভিতৰত ছাগাল বন্ধা কৰিছোঁ। দুদিনমান পিছত অলপ পইচা আহিলে ঘৰৰ কাম কৰিব লাগিব। এতিয়া মই হাঁহ ওলাব লাগিব। এয়া ভাইটি হাঁহকেইটা মৰমতে দেখি কিনে ৰাখিলে 6টা, কিন্তু ইয়াক হৈছে কি এতিয়া থবৰ কাৰণে জেগা নাই। মায়ে কৈছিল বোলে সোনকালে উলিয়াই দিবি বাবু পিছফালে, কিন্তু এতিয়া মই পাহৰিয়ে গৈছিলোঁ ভিডিঅ' এডিট কৰি থাকাতে। যৌ যৌ এতিয়া তোক বান্ধ থ'ব লাগিব। এই খাল চাল যে নাথাকে ঘৰত, পুখুৰী খাল একো নাথাকে, এনেকৈ হাঁহ পোহাটো বহুত কষ্টকৰ, কিন্তু উপায়টো নাই। ৰাখছোঁ যাতে পুহিব লাগিব। এয়া থাকেতে ইহঁতে মানে পানী চানী যাব নোৱাৰে, ইহঁতৰ পানী চানী নাই, আমাৰ খাল চাল নাই। ৰাখছোঁ যদিও ইয়াতে সোমাই থাকিব লাগিব। খোৱা বস্তু ইয়াতে দিম, থাক। আৰু এই ইয়াক চা, কচু খাই আছে চালা। কচু খাব ধৰিছে, কি ধুনীয়াকৈ মাকৰ লগত থৈছিল, গুচি আহি পেলাই এতিয়া কচু খাই আছে। কচু খাব, কিন্তু বিতেলে ছাগাল, বিতেলে ঘৰত। আমাৰ নিচিনা মানুহ থাকিলে আৰু খা কচু খা, কিন্তু মাইৰেৰ লগত নাযাবি। তো গাইজ, অকলতো মই হাঁহ মুৰ্গী পাৰা কৰি থাকিলে নহ'ব না। মানে যি মই কমেডি ভিডিঅ' বনাওঁ, ডেইলি 2টাকৈ ভিডিঅ' দিওঁ না, তো তাকে মই ভিডিঅ'কেইটা বনালোঁ। কেমেৰাটো মানে মোবাইলটো ষ্টেণ্ডত লগাই কিনে, ষ্টেণ্ডটো খোলাই নাই। মই ভাবছোঁ ব্লগটোৰ কাৰণেও এটা শ্বট লৈ লৈ এনেকৈয়ে কৈ আছোঁ। তো আজি অলপ কষ্ট কৰিলোঁ বাৰু ভিডিঅ' বনাওঁতে। দুটা চাট লৈ হৈছে, এনে সচৰাচৰ মই এনেকৈ কাপোৰ চেঞ্জ নকৰোঁ, কিন্তু আজি কিন্তু ভিডিঅ'ত অলপ কষ্ট কৰিছোঁ। চাবিচোন, ভাল লাগিব। ডেইলি 2টা কমেডি ভিডিঅ' দিওঁ, কিন্তু ব্লগ দিয়াৰ কাৰণে সময় নহয় দেচোন। কিন্তু হ'লেও মই ব্লগ দিব ট্ৰাই কৰিম এতিয়া, পূৰা সপ্তাহত 2-3টাকৈ দেখি থাকিম আৰু। মানে মানুহে যে কয় লাইফ ষ্টাইল ব্লগিং, মানে কি আৰু লাইফত ষ্টাইলেই নাই। তো যি আছে তাকে দেখাম। সেয়া আৰু ভাত চাততো খাব পোৱা নাই, আহুজা মানুহ, বেয়া গেষ্টিক উঠি আছে। আৰু অকল ভিডিঅ' বনাই থাকিলেই নহয়, মানে আৰু 2-এটা কাম থাকে মোৰ। কাৰণ যেতিয়া মই গুৱাহাটীত কাম কৰি আছিলোঁ নহয়, আৰুতো যাবই লাগিব, কাৰণ কাম নকৰাকৈতো চলাটো পচিবল নহয়। কিন্তু বাহিৰত থাকিলে কি হয়, যেতিয়া 2 মাহ 3 মাহৰ মূৰত ঘৰত আহোঁ, তো ফুল ৰেচপেক্ট, মানে একো কৰিব নালাগে, বাবুক চাহ দি ভাত দি, মানে ফুল ৰেচপেক্ট আৰু। কিন্তু এইবাৰ মই 4 মাহমান ঘৰত থাকিলোঁ, কাৰণ মানে এনেকুৱা হৈছে যে দীপাৱলী বিহু আহিল, এইগিলা মই মানে আজি 3 বছৰমানৰ পৰা ভালকৈ খোৱাই নাই। তো ঘৰত আছোঁ, অলপ ৰিলেক্স কৰিছোঁ। সেইটো কামো শেষ হ'ল য'ত মই আৰ্মি কেম্পত কৰি আছিলোঁ। তো এতিয়া নতুন কাম এটাত যাম, আৰু ঘৰৰ পৰা দূৰত যাব বেছি মন নাই। প্ৰথম কামটোত মানে বহুত দূৰত থাকিলোঁ। ক'ব গ'লে আছাম মেঘালয়ৰ বৰ্ডাৰ বুলি ক'লেও ভুল নহয়। এইফালে আমচিং যোৰাবাটত আছিলোঁ, অলপ জেগা তাৰ পায় মেঘালয়া। তো সেইকাৰণে ভাবছোঁ এতিয়া যদি কাম কৰোঁ, ঘৰৰ ওচৰতে কৰিম। সেইকাৰণে অলপ আছোঁ ঘৰতো, ইমান দিন হেৰি কৰা নাই, অকণমান শান্তি লৈছোঁ। 2-4 মাহ ঘৰত থাকি ভাল লাগে, কিন্তু হ'লেও কিন্তু 2-এটা মানুহ চকুত পৰে দেই। ফাৰ্ষ্ট আহোঁতে ৰেচপেক্ট দিয়ে, কিন্তু যেতিয়া 2-3 মাহ ঘৰত থাকিলোঁ, অলপ মানে ঠাট্টা কৰা টাইপত কথা কয় আৰু, বাবু কি ঘৰত বহি খাই আছা, বেকাৰ। আৰু মই ক'লোঁ না, একবাৰ পঢ়া শুনা কমপ্লিট হোৱাৰ পিছত ঘৰত যদি বহি থকা, বেকাৰ টাইটেল পাবি। তো মই এইগিলা মানুহৰ কথা গুৰুত্ব নিদিওঁ, যিহেতুকে ভিডিঅ' বনাওঁ, তো মানুহৰ কথা শুনা মোৰ আদত আছে, আৰু শুনিয়ে থাকোঁ। পিছফালে আহিছিলোঁ কিয়, মায়ে চাব দিছিল ছাগলীকেইটা, তাতে এইয়া আৰু আছে কেইটামান, এই 2টা ইয়াতে আছে। মানে কি কুকুৰ আহি থাকে না, সেইকাৰণে এতিয়া চালোঁ যাওঁ দে। আমাৰ হাঁহকেইটা যে আছে, এইটো খালতে দিছিলোঁ এদিন, সেই আমাৰ ককাহঁতৰ খাল এইটো, কিন্তু পানীয়ে শেষ হৈ গ'ল এতিয়া। সেইকাৰণে আৰু মহা মুস্কিল হৈছে। চব বস্তুৰে তাৰমানে 1-2টাকৈ ভাইটি আনে, কিয় আনে ময়ো নাজানো। চব 1-2টা, মুৰ্গী ক'ৰবাত 3-4টা, হাঁহ ছাগলী এনেকুৱা টাইপ আৰু। তো মানে দিনটো এনেকৈ পাৰ কৰি আছোঁ, একো খাবও নাপাওঁ, আহুজা মানুহ না। তো আৰু এটা কথা কওঁ, মই জানো ভিডিঅ'টোত মই বহুতবাৰ কৰোঁ যে আহুজা মানুহ একো খাব পোৱা নাই, আৰু বহুতে কি কৰিব এতিয়া কমেণ্ট কৰি ক'ব, আহুজা মানুহ তই একো খাব পোৱা নাই, মুখত কি চুবাই আছা। তো
চলে দেই জানা দেই তন্তু অলপমান যুৱা কেচেৰিটো শক্তিৰ কাৰণে ৰাখে দেই, গতিকে ইমান মাইণ্ড নকৰিবি আৰু। মাহঁতেতো ভালকৈ কাটি আছে, ময়ো কাটিছোঁ, ভাত চাত খোৱা নাই, কিন্তু দেই একো নহয় দেই। আৰু গাইজ এটা কথা কওঁ, এইটো মানে ব্লগ বুলি ক'ব নোৱাৰি, কাৰণ ব্লগ হ'লেতো প্ৰপাৰ ব্লগ হ'ব লাগে, কিন্তু ঘৰত মানে মই একলাই থাকিলি তো কি কৰা, ইয়াতে হ'লেও মানে ইয়াতে মানে কেমেৰাটোৰ লগত কথা পাতি থাকিব পাৰি, সেইকাৰণে মানে এনেকুৱা টাইপ কৰোঁ। আৰু শেষত এটা কথা নিশ্চয় ক'ম যে অহাকালি 10 ফেব্ৰুৱাৰী কালি মেট্ৰিক পৰীক্ষা নহয়, হাই ছেকেণ্ডেৰী কেনে পাবা বাৰু যিয়ে নহওক, কালিৰ পৰা মেট্ৰিক পৰীক্ষা আমাৰ খুৰা ছোৱালীজনীও দিব, গতিকে যোনে যোনে মেট্ৰিক পৰীক্ষা দিব বেষ্ট অফ লাক, বহুত ভালকৈ পৰীক্ষা দি, আৰু যোনে যোনে কণ্টেক্টত আছে কাকোতো এৰি নেদাওঁ, ৰিজাল্ট ভাল হ'লে খানা খাবই লাগিব, গতিকে এতিয়া খানাৰ কথা নকওঁ, এটাই ক'ম বেষ্ট অফ লাক, পৰীক্ষা ভালকৈ দিবি, নাৰ্ভাছ হ'ব নালাগে, কাৰণ যিখিনি পঢ়িছা যি কৰিছেতো কৰিছে, এতিয়া আৰু ঘূৰি নাহে, এতিয়া আৰু নতুনকৈ টেনশ্যন ল'লি আৰু নপঢ়াখিনি মাথাত সোমাই নাযায়, যিখিনি পঢ়িছা যি কৰিছা খালি নাৰ্ভাছ নহবি, বিন্দাছ যাবি, এক্সাম দিবি, বেষ্ট অফ লাক, ভগৱানে ভাল কৰক। তো এইখিনিয়ে আছিল, নেক্সট ভালকৈ ব্লগ বনাম ৰ, এতিয়া আহোঁ যা মানুহে একো খাবও পৰা নাই, কৰিব পৰা নাই, একলাই আছোঁ ঘৰত, তো সেইকাৰণে মানে কি আৰু ব্লগ নহয়, জাষ্ট কথা পাতিছোঁ আৰু দে দে